নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিব বিচাৰিছো কা আন্দোলনৰ প্ৰসংগ পুনৰ উত্থাপিত কৰা হৈছে আৰু কা আন্দোলনৰ সময়ত বহু লোককে গ্ৰেপ্তাৰ কৰা হৈছিল বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ এক্সপাৰ্টৰ ভাৰতলৈ এক আহ্বান শুনিবলৈ পোৱা গৈছে তেওঁলোকে ভাৰতৰ আহ্বান কৰিছে যে যিসকলক কা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকক শীঘ্ৰেই মুকলি কৰি দিব লাগে এই আহ্বান কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ এক্সপাৰ্টে কা সন্দৰ্ভত প্ৰতিবাদ কৰাৰ অধিকাংশই আছিল ছাত্ৰ ছাত্ৰী তেওঁলোকে কা আন্দোলন কৰিছিল তাৰ পাছত বহু লোক গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিছিল বুলি মন্তব্য কৰা হৈছে আৰু অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিবলৈ ভাৰতলৈ আহ্বান জনাইছে বহুকেইটা মানৱ অধিকাৰ উলংঘনৰ ঘটনা সংঘটিত হৈছিল দেশত বিভিন্ন প্ৰান্তত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এবাৰ ভাৰত চৰকাৰলৈ মানৱ অধিকাৰ এক্সপাৰ্ট সমিতিয়ে এই আহ্বান জনোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ ফালৰ পৰা এই আহ্বান জনোৱা হৈছে যিসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক যাতে অতি শীঘ্ৰেই মুকলি কৰি দিয়ে আমি এই খবৰটো জনাই আছো এই মুহূৰ্তত পুনপটীয়া সম্প্ৰচাৰত গৈছো দীক্ষিত শৰ্মা নিউজ এডিটৰ তেওঁ আমাৰ লগত সংযুক্ত হৈছে এই প্ৰসংগ পুনৰ উত্থাপিত হৈছে আৰু এই আহ্বান জনোৱা হৈছে দীক্ষিত যে যিসকলক কা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ অধিকাংশ ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক এতিয়া মুকলি কৰি দিবলৈ আহ্বান জনোৱা হৈছে কাৰণ বহু দিন পাৰ হৈ গৈছে এই পৰ্যন্ত তেওঁলোকক মুকলি কৰি দিয়া হোৱা নাই দীক্ষিত হয় চাওক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ যি এক্সপাৰ্ট কমিটি আছে সেই এক্সপাৰ্ট কমিটিৰ ফালৰ পৰা ভাৰত চৰকাৰলৈ আহ্বান জনোৱা হৈছে আৰু তেওঁলোকে এখন প্ৰেছ ৰিলিজ জাৰি কৰিছে আৰু য'ত জাৰি কৰি তেওঁ এইটো কথা উল্লেখ কৰিছে যে কাৰ সন্দৰ্ভত বা কাৰ প্ৰতিবাদ যিসকলে কৰিছিল তেওঁলোকক যিসকলক বৰ্তমান গ্ৰেপ্তাৰ কৰি ৰখা হৈছে তেওঁলোকক শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু তাৰ যিটো তেওঁলোকে যুক্তি দিছে আমি যদি সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম এই যিখন প্ৰেছ ৰিলিজ ইয়াত দিয়া হৈছে সেই প্ৰেছ ৰিলিজ অনুসৰি আপুনি যদি চাই ইউনাইটেড নেশ্যনৰ যিটো হিউমেন ৰাইটছ কমিশ্যন আছে তাৰ এক্সপাৰ্ট কমিটিৰ ফালৰ পৰা যোৱা তেওঁলোকে ইয়াত কৈছে যে অধিকাংশই ইয়াৰ ছাত্ৰ ছাত্ৰী আছিল বুলি তেওঁলোকে মন্তব্য কৰিছে যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ অধিকাংশই ছাত্ৰ ছাত্ৰী আছিল বুলি তেওঁলোকে মন্তব্য কৰিছে তাৰ লগতে কোন কোন নেতাৰ কথা আছে তাত আপুনি যদি ইয়াত চাই অখিল গগৈৰ নাম উল্লেখ কৰিছে তেওঁলোকে চাৰ্জিল ইমামৰ নাম উল্লেখ কৰিছে তেনেধৰণে বহুত যিসকল প্ৰতিবাদ কৰিছিল আৰু বৰ্তমান তেওঁলোকে কাৰাবন্দী হৈ আছে তেওঁলোকক এই এক্সপাৰ্ট কমিটিৰ ফালৰ পৰা প্ৰথমে লিখা হৈছিল আৰু তাৰপিছত এক প্ৰেছ ৰিলিজ জাৰি কৰিছে তেওঁলোকে আৰু জাৰি কৰি কৈছে যে কাক যিসকলে প্ৰতিবাদ কৰিছিল আৰু যিসকলৰ মানৱ অধিকাৰ খৰ্ব হোৱা বুলি তেওঁলোকে কৈছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা আৰু সেই মানৱ অধিকাৰ খৰ্ব কৰাসকলক সোনকালে মুকলি কৰি দিব লাগে এতিয়া প্ৰশ্নটো হ'ল যে নিশ্চিতভাৱে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ যেতিয়া থাকে মানৱ অধিকাৰ আয়োগে বিভিন্ন দেশৰ এনেকুৱা ধৰণৰ যদি ঘটনা হয় বা মানৱ অধিকাৰৰ লগত জড়িত থকা বিষয় হয় তেওঁলোকে মাতে কিন্তু এই মুহূৰ্তত দেখা পোৱা গৈ আছে যে কাৰ যিটো প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদত যিসকলক গ্ৰেপ্তাৰ কৰা হৈছিল সেই সকলোকে প্ৰায় বহু সংখ্যকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে এইটো বাৰু এটা আইনী প্ৰক্ৰিয়া আছে আইনী প্ৰক্ৰিয়াত সেইটো বেলেগ ধৰণে চাব পৰা যায় এতিয়া প্ৰশ্নটো উত্থাপন হ'ল যে ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ এক্সপাৰ্ট কমিটিয়ে এই সন্দৰ্ভত কিয় মাতিব লগা হ'ল কাৰণ বহুতে ইয়াৰ পৰাও বহুতে ৰাষ্ট্ৰসংঘলৈ এপিল কৰি তেওঁলোকে চিঠি লিখিছিল যে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে আৰু মানৱ অধিকাৰ সমিতিৰ ফালৰ পৰা এইটো কথা তাত কোৱা হৈছে কিন্তু ইয়াত আপুনি গুৰুত্বপূৰ্ণ দিশ এইটোৱেই যে ইয়াত যদি মানৱ অধিকাৰ ভংগ হৈছে বা হোৱা নাই সেইটো বাৰু বিতৰ্কৰ বিষয় সেইটো কি ধৰণৰ আছে সেইটো কেনেকৈ হয় নহয় সেইটো পিছত চোৱা যাব কিন্তু এটা প্ৰশ্নটো উত্থাপন হৈছে যে ভাৰতবৰ্ষত বিগত 2-3টা দশকত বহু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বহু এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে য'ত বহুত লোকে প্ৰাণ হেৰুৱাব লগা হৈছে তেতিয়া কিন্তু এনেধৰণৰ এক্সপাৰ্ট কমিটিৰ এপিল অহা নাছিলে যিসকলে প্ৰাণ হেৰুৱাইছিলে যিসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপত নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁলোকে প্ৰাণ হেৰুৱাইছিলে সেই প্ৰাণ হেৰুৱাসকলৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত যিসকলে প্ৰাণ হেৰুৱাইছিল তেওঁলোকৰ কোনো ধৰণৰ মানৱ অধিকাৰ নাছিল নেকি তেওঁলোকতো ঘৰৰ পৰা ওলাই আহিছিল ঘপককৈ তেওঁলোকক কোনোবাই বম ফুটালে কোনোবা পাকিস্তানৰ লগত সম্পৰ্ক কাৰোবাৰ বেলেগৰ লগত সম্পৰ্ক সেইসকলেতো আহি পেলাই বোমা বিস্ফোৰণ কৰিছিলে নিৰীহ লোক গৈছিলে তেতিয়াতো ইউনাইটেড নেশ্যনৰ হিউমেন ৰাইটছ কমিশ্যনৰ এনেধৰণৰ এপিল সেই ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত দেখা পোৱা হোৱা নাছিলে তেতিয়াতো ইউনাইটেড নেশ্যনৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সমিতিৰ এনেকুৱা ধৰণৰ এক্সপাৰ্টে তেনেধৰণৰ এপিল কৰিছিল তেনেকুৱা ধৰণৰতো নজিৰ নাই
সেইখিনি সময়ত কিয় মৌন হৈ আছিলে এই মুহূৰ্তত এইটো মানৱ অধিকাৰ খৰ্ব হৈছে নে নাই হোৱা এইটো নিঃসন্দেহে এইটো ভাৰতবৰ্ষৰ আভ্যন্তৰীণ বিষয় তাত ভাৰতবৰ্ষই নিজৰ স্থিতি তেওঁলোকৰ যি আইন প্ৰক্ৰিয়া আছে আইনী প্ৰক্ৰিয়াৰ মাজত মাত মাতিব বা আইনী প্ৰক্ৰিয়াত ব্যৱস্থা ল'ব সেইটো বেলেগ বিষয় যিসকল জেলত আছে তেওঁলোক জেলৰ পৰা কেতিয়া ওলাব নোলায় সেইটো আইনৰ প্ৰসংগত আছে কি তেওঁলোকৰ গোচৰ দিয়া হৈছে যদি প্ৰমাণ নহয় তেওঁলোক ওলাই আহিব সেইটো বেলেগ বিষয় কিন্তু ৰাষ্ট্ৰসংঘৰ এই যি ধৰণৰ যদি চোৱা যায় তেওঁলোকৰ যি ধৰণৰ এটা স্থিতি আছে যেতিয়া ভাৰতবৰ্ষত সন্ত্ৰাসবাদী আক্ৰমণ ইটোৰ পিছত সিটো হৈ থাকে সি লাগিলে গুৱাহাটীয়ে হওক সি লাগিলে দিল্লীয়ে হওক সি লাগিলে অন্যান্য ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হওক য'ত বিভিন্ন জেগাত যিটো 2008 চনৰ মুম্বাই এটেক আছিল সেইটোতো সম্পূৰ্ণৰূপে পাকিস্তানৰ পৰা হোৱা বুলি তাৰ প্ৰমাণ আছিলে তেতিয়াতো ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ কমিশ্যনে এনেকুৱা ধৰণৰ কথাটো কোৱা দেখা পোৱা হোৱা নাছিলে বা দিল্লী যেতিয়া 2005 চনৰ বোমা বিস্ফোৰণত প্ৰায় 200 লোকৰ মৃত্যু হৈছিলে সেইখিনি সময়ৰ তাৰ লিংক পাকিস্তানৰ লগত আছিলে সেইখিনি সময়তো ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সমিতিয়ে ভাৰতবৰ্ষত যিসকল নিৰীহ লোকে প্ৰাণ হেৰুৱালে তেওঁলোকৰ পক্ষতো থিয় দিয়া দেখা পোৱা হোৱা নাই ইয়াৰ অন্তৰত বুজিব লাগিব যে কিহৰ কাৰণে এই এপিলটো কৰিব লগা হ'ল ইয়াৰ নিশ্চিতভাৱে ইয়াত ক'বাত নহয় ক'বাত কিবা এটা আন্তঃৰাষ্ট্ৰীয় এটা ষড়যন্ত্ৰ আছে নিশ্চিতভাৱে ক'বাত নহয় ক'বাত ইয়াক এটা ডাঙৰ বিষয় কৰিব লগা হৈছে কাৰণ এই যি কা বিৰোধী শক্তি আছে তেওঁলোকৰ নিজৰ মত আছে তেওঁলোকৰ নিজৰ মত বিভিন্ন সময়ত ৰাখি আহিছে ভাৰতবৰ্ষত তাত প্ৰতিবাদো হৈ আছে প্ৰতিবাদ হোৱাৰ মাজতো চৰকাৰী পক্ষই নিজৰ স্থিতি কৈ আছে বা কা বিৰোধীসকল যিসকল আছে তেওঁলোকৰ নিজৰ স্থিতি তেওঁলোকে স্পষ্ট কৰি আছে আৰু সম্পূৰ্ণৰূপে ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়ত ঘটনাটো চলি আছে এতিয়া কা হয় নহয় নাগৰিকত্ব পায় নাপায় বা কাৰ কোন জিকে কোন হাৰে এইটো পিছৰ কথা এতিয়ালৈকে তাক কোনো ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই কিন্তু ৰাষ্ট্ৰসংঘই যিটো কথা এই মুহূৰ্তত মাতিলে সেইটো কিন্তু নিশ্চিতভাৱে এটা তাত প্ৰশ্ন উত্থাপন হয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত যেতিয়া প্ৰাণ হেৰুৱাইছিলে সেইখিনি সময়ত সেই ভাৰতীয় নিৰীহৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ এপিল কিয় নাহিলে কিন্তু যি নহওক ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা ৰাষ্ট্ৰসংঘৰ এই মুহূৰ্তত যি হিউমেন ৰাইটছ কমিশ্যন আছে সেই হিউমেন ৰাইটছ কমিশ্যনে ভাৰত চৰকাৰলৈ আহ্বান জনাইছে যে যদিহে সম্ভৱ হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিলে বা তেওঁলোকৰ বিৰুদ্ধে যিখিনি আইনী গোচৰ আছে সেই গোচৰখিনিক সোনকালে যদি নিষ্পত্তি কৰি এৰি দিব পৰা যায় তেওঁলোকক এৰি দিব লাগে বা মানৱ অধিকাৰ খৰ্ব হোৱা বুলিও তেওঁলোকে তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে বুলি তেওঁলোকে তাত মন্তব্য কৰিছে আৰু তাৰ ফালৰ পৰা ভাৰত চৰকাৰক বৰ্তমান কোৱা হৈছে যে কা বিৰোধী আন্দোলনত জড়িত থকা যিসকলক গ্ৰেপ্তাৰ কৰা হ'ল সি লাগিলে অখিল গগৈ হওক বা অন্যান্য যিনেই হওক তেওঁলোকক যদি পৰা যায় সোনকালে তেওঁলোকক মুকলি কৰি দিব লাগে এই আহ্বান ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ এক্সপাৰ্ট কমিটিৰ ফালৰ পৰা ভাৰত চৰকাৰলৈ কোৱা হৈছে অংকিতা ধন্যবাদ জ্ঞাপন কৰিছোঁ দীক্ষিত শৰ্মা আপোনাক এই মুহূৰ্তত